Hello friends, welcome to Learning Web. আজি আমি আসাম জিওগ্ৰাফিৰ ওপৰত 20টা কুৱেশ্যন লৈ আহিছো আৰু যোৱা ক্লাছত মই আসাম জিওগ্ৰাফিৰ 20টা এমসিকিউ ডিসকাস কৰিছিলো। আজি আৰু 20টা কুৱেশ্যন লৈ আহিছো আসাম জিওগ্ৰাফিৰ আৰু আজি এইটো কি হ'ব পাৰ্ট 2 হ'ব জিকে ক্লাছৰ আসাম জিওগ্ৰাফিৰ। তো আহক ক্লাছটো আৰম্ভ কৰো। প্ৰথমতে এটা কথা কৈ লও আপোনালোকক, ইয়াত যদিও মানে কুৱেশ্যনখিনি ইংলিছত দিয়া আছে, মই অসমীয়াত ট্ৰান্সলেট কৰি দিম, সেইটো কাৰণে আপোনালোকে চিন্তা কৰিব নালাগে যে অসমীয়াত কৈ দিম, অসমীয়াত বুজি ল'লে হ'ল, যাৰ ইংৰাজীত অসুবিধা হয়। তো প্ৰথম প্ৰশ্নটো আছে, হুইচ ৰিভাৰ অফ আসাম ইজ ন'ন এজ কামেং ইন অৰুণাচল প্ৰদেশ, যে অৰুণাচল প্ৰদেশত অসমৰ কোনখন নদীক কামেং বুলি জনা যায়। অপশ্যন এত আছে সোৱণশিৰি, অপশ্যন বিত আছে জীয়া ভৰালি, অপশ্যন চি আছে জাজি আৰু অপশ্যন ডি আছে জীয়া ঢল। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি জীয়া ভৰালি। জীয়া ভৰালিক অৰুণাচল প্ৰদেশত কামেং বুলি জনা যায়। তাৰে পিছত কুৱেশ্যন নম্বৰ 2ত আছে, হুইচ নেশ্যনেল পাৰ্ক অফ আসাম ইজ ন'ন এজ দ্য আমাজন অফ দ্য ইষ্ট, যে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানক কি বুলি জনা যায়, এমাজন অফ দ্য ইষ্ট। কোনখন ৰাষ্ট্ৰীয় উদ্যানক এমাজন অফ দ্য ইষ্ট বুলি জনা যায়। ইয়াৰে প্ৰথমটো অপশ্যন আছে অপশ্যন এ কাজিৰঙা নেশ্যনেল পাৰ্ক, অপশ্যন বি মানস নেশ্যনেল পাৰ্ক, অপশ্যন চি ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক আৰু অপশ্যন ডি দিহিং পাটকাই নেশ্যনেল পাৰ্ক। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি দিহিং পাটকাই নেশ্যনেল পাৰ্ক। তাৰে পিছত আছে কুৱেশ্যন নম্বৰ 3, হুইচ নৰ্থ ইষ্টাৰ্ণ ষ্টেট শ্বেয়াৰ্ছ দ্য শ্বৰ্টেষ্ট বাউণ্ডেৰী উইথ আসাম, যে উত্তৰ পূৰ্বাঞ্চলৰ কোনখন ৰাজ্যই অসমৰ সৈতে আটাইতকৈ কি চুটি সীমা ভাগ কৰে, আটাইতকৈ কম সীমা ভাগ কৰে বুলি কৈছে, শ্বৰ্টেষ্ট হয়। তো ইয়াৰে কি হ'ব, অপশ্যন এত আছে মণিপুৰ, অপশ্যন বিত আছে মিজোৰাম, অপশ্যন চিত আছে ত্ৰিপুৰা, অপশ্যন ডিত আছে নাগালেণ্ড। যে ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ত্ৰিপুৰা। ত্ৰিপুৰাই অসমৰ লগত শ্বৰ্টেষ্ট বাউণ্ডেৰী শ্বেয়াৰ কৰে, মানে আটাইতকৈ সৰু সীমা ভাগ কৰে ত্ৰিপুৰাই। আৰু যোৱা ক্লাছত মই কৈছিলোঁ যে লংগেষ্ট কোনটো হ'ব, মেঘালয় আছিলে লংগেষ্ট, আৰু শ্বৰ্টেষ্ট হ'ব ত্ৰিপুৰা। তো কুৱেশ্যন নম্বৰ 3ৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ত্ৰিপুৰা। তাৰে পিছত আছে কুৱেশ্যন নম্বৰ 4, হাউ মেনি এলিফেণ্ট ৰিজাৰ্ভ ইন আসাম, যে অসমত কেইখন কি আছে এলিফেণ্ট ৰিজাৰ্ভ আছে বুলি সুধিছে। ইয়াতে অপশ্যন এত আছে 4, অপশ্যন বিত আছে 5, অপশ্যন চিত আছে 6 আৰু অপশ্যন ডিত আছে 3। যে এলিফেণ্ট ৰিজাৰ্ভ কেইখন আছে অসমত, ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি 5, 5খন আছে এলিফেণ্ট ৰিজাৰ্ভ অসমত। অপশ্যন বি শুদ্ধ উত্তৰ। তাৰে পিছত আছে কুৱেশ্যন নম্বৰ 5, হাউ মেনি টাইগাৰ ৰিজাৰ্ভ ইন আসাম, যে অসমত কেইখন টাইগাৰ ৰিজাৰ্ভ আছে, ব্যাঘ্ৰ প্ৰকল্প কেইখন আছে অসমত। ইয়াতে অপশ্যন এত আছে 2, অপশ্যন বিত আছে 3, অপশ্যন চিত আছে 4 আৰু অপশ্যন ডিত আছে 5। তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 3, অপশ্যন চি হ'ব 4। ইয়াতে মই লিখি দিছোঁ তলতে কোন কেইখন হয়। তো কাজিৰঙা, মানস, নামেৰি আৰু ওৰাং, এই 4খন হ'ব টাইগাৰ ৰিজাৰ্ভ অসমৰ। কাজিৰঙা, মানস, নামেৰি আৰু ওৰাং এইকেইখন টাইগাৰ ৰিজাৰ্ভ অসমৰ। তো মনত ৰাখিলে হ'ল এই 4খন। তাৰে পিছত কুৱেশ্যন নম্বৰ 6ত আছে, জাতিংগা ফেমাছ ফৰ মাছ ছুইচাইডছ অফ মাইগ্ৰেটৰী বাৰ্ডছ ইজ লোকেটেড ইন হুইচ ডিষ্ট্ৰিক্ট, যে জাতিংগা বিখ্যাত কিহৰ বাবে, জাতিংগাত কি পৰিভ্ৰমী চৰাইবোৰ আহি কি আত্মহত্যা কৰে বুলি কৈছে। আৰু এই জাতিংগা কোনখন ডিষ্ট্ৰিক্টত আছে অসমৰ। অপশ্যন এত আছে কাছাৰ ডিষ্ট্ৰিক্ট, অপশ্যন বিত আছে শিৱসাগৰ ডিষ্ট্ৰিক্ট, অপশ্যন চিত আছে মৰিগাঁও ডিষ্ট্ৰিক্ট আৰু অপশ্যন ডিত আছে ডিমা হাছাও ডিষ্ট্ৰিক্ট। তো এইখন ক'ত থকা বুলি ক'লে, এইখন হ'ব ডিমা হাছাও ডিষ্ট্ৰিক্ট। অপশ্যন ডি শুদ্ধ উত্তৰ, অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ, ডিমা হাছাও ডিষ্ট্ৰিক্ট। তাৰে পিছত 7 নম্বৰ কুৱেশ্যনত সুধিছে, হোৱাট ইজ দ্য ফাৰ্ষ্ট বাৰ্ড চেঞ্চুৰী ইন আসাম, যে অসমৰ প্ৰথম পক্ষী অভয়াৰণ্য কোনখন বুলি সুধিছে। অপশ্যন এত আছে দীপৰ বিল, অপশ্যন বিত আছে বৰদৈ বাম বিলমুখ, অপশ্যন চিত আছে পানী দিহিং আৰু অপশ্যন ডিত আছে নান অফ দ্য এবভ, মানে ওপৰৰ এটাও নহয়। ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ দীপৰ বিল। তাৰে পিছত আছে কুৱেশ্যন নম্বৰ 8, হুইচ ৰিভাৰ অৰিজিনেট ফ্ৰম নাগা হিলছ, যে নাগা পাহাৰৰ পৰা কোনখন নদীৰ উৎপত্তি হৈছে বুলি সুধিছে। তো অপশ্যন এত আছে মানস ৰিভাৰ, অপশ্যন বিত আছে বেকি ৰিভাৰ, অপশ্যন চিত আছে ভোগদৈ ৰিভাৰ আৰু
অপশ্যন ডিত আছে কামেং ৰিভাৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ভোগদৈ ৰিভাৰ ভোগদৈ ৰিভাৰ তাৰে পিছত কুৱেশ্যন নম্বৰ 9ত আছে ইন হুইচ নেশ্যনেল পাৰ্ক অফ আছাম ফেৰেল হৰ্চ এণ্ড দেওহা ফাউণ্ড যে অসমৰ কোনখন ৰাষ্ট্ৰীয় উদ্যানত ফেৰেল হৰ্চ মানে কি বনৰীয়া ঘোঁৰা আৰু দেওহা পোৱা যায় বুলি কৈছে তো অপশ্যন এত আছে কাজিৰঙা নেশ্যনেল পাৰ্ক অপশ্যন বিত আছে মানস নেশ্যনেল পাৰ্ক অপশ্যন চিত আছে দিহিং পাটকাই নেশ্যনেল পাৰ্ক আৰু অপশ্যন ডিত আছে ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক যে ডিব্ৰু চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানত বনৰীয়া ঘোঁৰা আৰু দেওহা পোৱা যায় তাৰে পিছত আছে কুৱেশ্যন নম্বৰ 10 ৰাইনো ডে ইজ চেলিব্ৰেটেড অন হুইচ ডে ইন আছাম যে গড় দিৱস অসমত কোনদিনা পালন কৰা হয় কোনটো তাৰিখত পালন কৰা হয় সেইটো সুধিছে তো অপশ্যন এত আছে 22 জুলাই অপশ্যন বিত আছে 22 আগষ্ট অপশ্যন চিত আছে 22 ছেপ্টেম্বৰ আৰু অপশ্যন ডিত আছে 23 ছেপ্টেম্বৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 22 ছেপ্টেম্বৰ 22 ছেপ্টেম্বৰ তাৰিখে অসমত গড় দিৱস হিচাপে পালন কৰা হয় তো অপশ্যন চি হ'ব শুদ্ধ উত্তৰ পাছত আছে কুৱেশ্যন নম্বৰ 11 হাউ মেনি বায়'স্ফিয়াৰ ৰিজাৰ্ভ আৰ দেয়াৰ ইন আছাম যে অসমত কিমানটা বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে বুলি সুধিছে তো অপশ্যন এত আছে 2 অপশ্যন বিত আছে 3 অপশ্যন চিত আছে 4 আৰু অপশ্যন ডিত আছে 5 তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব মই তলত লিখি দিছোঁ যে দুখন হ'ব সেই দুখন কি মানস আৰু ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক তো অপশ্যন কি হ'ব অপশ্যন এ হ'ব শুদ্ধ উত্তৰ যে অসমত কেইখন বায়'স্ফিয়াৰ ৰিজাৰ্ভ আছে দুখন আৰু সেই দুখন হৈছে মানস আৰু ডিব্ৰু চৈখোৱা নেশ্যনেল পাৰ্ক বা ৰাষ্ট্ৰীয় উদ্যান কুৱেশ্যন নম্বৰ 12ত আছে হাউ মেনি ৱৰ্ল্ড হেৰিটেজ চাইটছ আৰ দেয়াৰ ইন আছাম যে অসমত কিমানটা ৱৰ্ল্ড হেৰিটেজ চাইট আছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কেইখন আছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ কেইখন আছে অসমত সেইটো সুধিছে অপশ্যন এত আছে 2 অপশ্যন বিত আছে 3 অপশ্যন চিত আছে 4 আৰু অপশ্যন ডিত আছে 5 তো ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি 3 তিনিখন আছে বিশ্ব ঐতিহ্য ক্ষেত্ৰ আমাৰ অসমত সেই তিনিখন কি আমি চাই লওঁ মই তলত লিখি দিছোঁ যে এখন আছে মানস তাৰে পিছত আছে কাজিৰঙা নেশ্যনেল পাৰ্ক আৰু তৃতীয়তে আছে চৰাইদেউ মৈদাম ইয়াতে প্ৰথম দুখন কি হ'ব নেচাৰেল হেৰিটেজ চাইট মানস আৰু কাজিৰঙা হ'ব নেচাৰেল ৱৰ্ল্ড হেৰিটেজ চাইট আৰু যিখন মানে চৰাইদেউ মৈদাম আছে সেইখন হ'ব কালচাৰেল হেৰিটেজ চাইট এই কথাটো মনত ৰাখিব কেতিয়াবা সুধি দিব পাৰে যে চৰাইদেউ আমাৰ কি হয় কালচাৰেল হেৰিটেজ চাইট হয় তাৰপিছত কুৱেশ্যন নম্বৰ 13ত আছে হুৱেৰ আৰ দ্য লাইমষ্টন মাইন্স ইন আছাম যে অসমত চূণৰ খনি ক'ত আছে বুলি সুধিছে অপশ্যন এত আছে ধুবুৰী এণ্ড গোৱালপাৰা ডিষ্ট্ৰিক্ট অপশ্যন বিত আছে হাইলাকান্দি এণ্ড কাছাৰ ডিষ্ট্ৰিক্ট অপশ্যন চিত আছে কাৰ্বি আংলং এণ্ড ডিমা হাছাও ডিষ্ট্ৰিক্ট আৰু অপশ্যন ডিত আছে নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি কাৰ্বি আংলং এণ্ড ডিমা হাছাও ডিষ্ট্ৰিক্ট যে কাৰ্বি আংলং আৰু ডিমা হাছাও ডিষ্ট্ৰিক্টত কি পোৱা যায় চূণৰ খনি পোৱা যায় অপশ্যন চি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 14ত আছে হুইচ ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ্ছ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ইয়াতে কি সুধিছে অসমৰ কোনকেইখন জিলাই ইণ্টাৰনেশ্যনেল বৰ্ডাৰ শ্বেয়াৰ কৰে আন্তৰ্জাতিক সীমা ভাগ কৰে আটাইতকৈ মানে কি দীঘল ইয়াতে কি সুধিছে ৰ'ব হুইচ ডিষ্ট্ৰিক্ট অফ আছাম শ্বেয়াৰ্ছ দ্য লংগেষ্ট ইণ্টাৰনেশ্যনেল বৰ্ডাৰ ঠিকে আছে যে অসমৰ কোনকেইখন জিলাই বাংলাদেশৰ সৈতে আটাইতকৈ দীঘল আন্তৰ্জাতিক সীমা ভাগ কৰে বুলি কৈছে তো অপশ্যন এত আছে কৰিমগঞ্জ এণ্ড কাছাৰ ডিষ্ট্ৰিক্ট অপশ্যন বিত আছে বাক্সা এণ্ড বৰপেটা ডিষ্ট্ৰিক্ট অপশ্যন চিত আছে ধুবুৰী এণ্ড চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট আৰু অপশ্যন ডিত আছে নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ধুবুৰী এণ্ড চাউথ চালমাৰা মানকাছাৰ ডিষ্ট্ৰিক্ট তাৰপিছত কুৱেশ্যন নম্বৰ 15ত আছে হুইচ ইজ দ্য লাৰ্জেষ্ট ট্ৰিবিউটৰী অফ ৰিভাৰ ব্ৰহ্মপুত্ৰ যে ব্ৰহ্মপুত্ৰ নদীৰ আটাইতকৈ ডাঙৰ উপনৈ কোনখন বুলি সুধিছে অপশ্যন এত আছে মানস অপশ্যন বিত আছে সোৱণশিৰি আৰু অপশ্যন চিত আছে ধনশিৰি আৰু অপশ্যন ডিত আছে নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি সোৱণশিৰি যে সোৱণশিৰি নদী ব্ৰহ্মপুত্ৰৰ আটাইতকৈ ডাঙৰ উপনৈ হয় তো অপশ্যন বি শুদ্ধ উত্তৰ তাৰে পিছত কুৱেশ্যন নম্বৰ 16ত আছে হুৱেৰ ইজ দ্য পানী দিহিং বাৰ্ড চেঞ্চুৰী লোকেটেড যে পানী দিহিং
পক্ষী অভয়াৰণ্য ক'ত আছে বুলি সুধিছে বা ক'ত অৱস্থিত তো অপশ্যন এত আছে যোৰহাট অপশ্যন বিত আছে নগাঁও অপশ্যন চিত আছে মৰিগাঁও আৰু অপশ্যন ডিত আছে শিৱসাগৰ তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি শিৱসাগৰ যে পানীদিহিং বাৰ্ড চেঞ্চুৰী পানীদিহিং পক্ষী অভয়াৰণ্য ক'ত আছে শিৱসাগৰত আছে অপশ্যন ডি শুদ্ধ উত্তৰ তাৰে পিছত কুৱেশ্যন নম্বৰ 17ত আছে হুইচ ইজ দ্য অনলি ৰামচাৰ চাইট অফ আছাম যে অসমৰ একমাত্ৰ ৰামচাৰ চাইট কোনখন বুলি সুধিছে অপশ্যন এত আছে ৰুদ্ৰসাগৰ টেংক অপশ্যন বিত আছে দীপৰ বিল অপশ্যন চিত আছে চান্দুবি লেক আৰু অপশ্যন ডিত আছে নান অফ দ্য এবভ তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব দীপৰ বিল হৈছে অসমৰ একমাত্ৰ ৰামচাৰ চাইট অপশ্যন বি শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 18ত আছে হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ দ্য চিটি হুইচ অফ দ্য ফলোয়িং ইজ ন'ন এজ দ্য টি চিটি অফ ইণ্ডিয়া যে ভাৰতবৰ্ষৰ টি চিটি বুলি চাহৰ নগৰী বুলি কাক কোৱা হয় অপশ্যন এত আছে ডিব্ৰুগড় অপশ্যন বিত আছে শিৱসাগৰ অপশ্যন চিত আছে যোৰহাট আৰু অপশ্যন ডিত আছে গুৱাহাটী তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ ডিব্ৰুগড় চহৰক টি চিটি অফ ইণ্ডিয়া বুলি কোৱা যায় চাহৰ নগৰী বুলি জনা যায় তো অপশ্যন এ শুদ্ধ উত্তৰ তাৰপিছত কুৱেশ্যন নম্বৰ 19ত আছে হুৱেন ইজ দ্য শৰাইঘাট ব্ৰিজ বিল্ড যে শৰাইঘাটৰ দলংখন কিমান চনত নিৰ্মাণ কৰা হৈছিল অপশ্যন এত আছে 1942 অপশ্যন বিত আছে 1952 অপশ্যন চিত আছে 1953 আৰু অপশ্যন ডিত আছে 1962 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 1962 1962 চনত শৰাইঘাটৰ দলং নিৰ্মাণ কৰা হৈছিল তো অপশ্যন ডি শুদ্ধ উত্তৰ তো কুৱেশ্যন নম্বৰ 20ত আছে শেষৰ কুৱেশ্যন এইটো হোৱাট ইজ দ্য ৰেংক অফ আছাম এৰিয়া ৱাইজ এমং নৰ্থ ইষ্টাৰ্ণ ষ্টেট যে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত অসমৰ স্থান কি মানে মাটিকালিৰ ভিত্তিত অসমৰ স্থান কি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত সেইটো কথা সুধিছে ইয়াতে অপশ্যন এত আছে ফাৰ্ষ্ট ৰেংক অপশ্যন বিত আছে ছেকেণ্ড আৰু অপশ্যন চিত আছে থাৰ্ড ইয়াত ফ'ৰ্থ লিখা গৈছে এইটো মিষ্টেক হৈছে বাৰু থাৰ্ড বুলি ধৰিলে হ'ল আৰু অপশ্যন ডিত আছে ফ'ৰ্থ তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি ছেকেণ্ড যে মাটিকালিৰ ভিত্তিত অসমৰ স্থান উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত দ্বিতীয় হয় আৰু ইয়াৰে লগতে এটা কথা কৈ থৈ দিওঁ যে প্ৰথম হ'ব অৰুণাচল প্ৰদেশ যদি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ভিতৰত সোধে কোনখন মাটিকালিৰ ভিত্তিত আটাইতকৈ ডাঙৰ তেতিয়া হ'ব অৰুণাচল প্ৰদেশ আৰু ছেকেণ্ড হ'ব দ্বিতীয় হ'ব অসম তো ইয়াৰে এই কুৱেশ্যনটোৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি ছেকেণ্ড তো আজি এইখিনি আছিলে মূলতঃ ক্লাছখিনি তো আপোনালোকৰ ক্লাছটো কেনে লাগিল কমেণ্টত জনাব মই এইটো এটা জিকে চিৰিজ আৰম্ভ কৰিছোঁ এইটো আছাম জিঅ'গ্ৰাফিৰ ওপৰত আছিলে মই আৰু বিভিন্ন টপিক লৈ আনিম অসমৰ ওপৰত হওক বা ভাৰতৰ বা ৱাৰ্ল্ড জিকেও লৈ আনিম মই তো আপোনালোকে জনাব আপোনালোকৰ ক্লাছটো কেনে লাগিল আৰু কি বিচাৰে আৰু লগতে মই CTETৰো ক্লাছ দি আছিলোঁ তো মাজে মাজে মই CTETৰ ক্লাছ দিম আৰু মাজে মাজে মই জিকে ক্লাছ দিম যিবোৰ মানে গভৰ্ণমেণ্ট এক্সাম আহি আছে বিভিন্ন ধৰণৰ সেইবোৰৰ কাৰণে তো আজি এইখিনিয়ে আছিলে আৰু এইখিনিতে ক্লাছটো এৰিছোঁ তো ধন্যবাদ